চালনীতে শুকান মাছ শুকুৱাই ল'লোঁ। এইফালে অমিতা কাটি ৰেডি কৰি লৈছোঁ। এইফালে মই নহৰু আৰু জলকীয়া পাঁচফোৰণ ৰেডি কৰি লৈছোঁ। এইফালে মই তেল অকণমান দি শুকান মাছখিনি ভাজি লৈছোঁ। এইফালে মই অমিতা কাটি লৈছোঁ। যিহেতু মই আজি অমিতা, শুকান মাছ আৰু কল খাৰ দি পেলাই মই অমিতা খাৰ বনাইছোঁ। কেনেকৈনো বনাই আছোঁ চাই থাকক ভিডিঅ'টো। এইফালে মই নহৰু আৰু পাঁচফোৰণ জলকীয়া তেলতে ৰঙা কৰি ল'লোঁ। এইফালে মই অমিতাখিনি ভাজি ল'লোঁ। অমিতাখিনি ভাজি জোখ অনুযায়ী মই নিমখ হালধি দি লৈছোঁ। তাতে মই অকণমান জালুক ঢালি লৈছোঁ। জালুক দিলে অকণমান খাবলৈ বেছি ভাল লাগে, যিহেতু ঠাণ্ডা বতৰ। আজি মই অমিতা খাৰ কেনেকৈ বনাই আছোঁ তাকে ভিডিঅ'টো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। এইফালে কলখাৰ পুৰি লৈছোঁ। কলখাৰখিনি মই পুৰি পেলাই পানীত ডুবাই লৈছোঁ। যিহেতু পানীত কলখাৰখিনি ডুবালে খাৰটো ওলাব। এইফালে মই পানী অকণমান দি অমিতা সিজাই ল'লোঁ ধুনীয়াকৈ। মই পানী দি পেলাই অমিতা সিজাই আছোঁ। এইফালে মই কলখাৰো ৰেডি কৰি লৈছোঁ। কলখাৰখিনি চব্জিত নিদিয়াৰ আগতে আপোনালোকে চেকনিয়ে চেকি ল'ব। ইয়াতে মই ভজা মাছকেইটা ঢালি দিছোঁ। যিহেতু মোৰ চব্জি সিজি গ'ল, এয়া মই চব্জিখিনি মাছখিনি মিলাই লৈছোঁ। এতিয়া মই ইয়াতে দি দিম কলখাৰ। কলখাৰ মই একাপ দিছোঁ, যিহেতু আমাৰ চব্জিত আকৌ জোখৰখিনি আৰু কলখাৰ দি পেলাই আকৌ মই ভালকৈ লৰাই লৈছোঁ। আজি ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰিবলৈ নাপাহৰিব। অমিতাৰ লগত আপোনালোকে শুকান মাছ দি খাৰ খাই নাখায় কমেণ্ট কৰি জনাব। এইফালে তিতা কেৰেলা, আলু আৰু বেঙেনা বনালোঁ। এইফালে চব্জি ৰেডি